বাইদেউ পোনপ্ৰথমে আমাৰ চেনেলৰ ফালৰ পৰা আপোনাক বহাগ বিহুৰ বহুত বহুত ওলগ যাচিলোঁ আৰু আজি বিহুৰ প্ৰথমটো দিন কি ক'ব অসমবাসীক বা কেনেদৰে উদযাপন কৰিব আজিৰ দিনটো প্ৰথমতে মই আমাৰ সমূহ অসমবাসী ৰাইজক বহাগ বিহুৰ বহুত শুভেচ্ছা জনাইছোঁ আৰু লগতে তোমালোকেও আহিছা যে আমাৰ ঘৰত এনেদৰে খুব ভাল লাগিছে প্ৰথম বিহু খোৱালোঁ বিহু মানুহ এয়া পালোঁ আৰু ইয়াৰ বহাগ বিহুৰ মানে নতুন বছৰৰ যোগেদি মই সদৌ অসমবাসী ৰাইজক এইটোৱে ক'ব বিচাৰোঁ সকলোৱে যাতে সম্প্ৰীতি এনাজৰীডাল বান্ধি ৰাখে মিলা প্ৰীতিৰে আমি যাতে আহিব পাৰোঁ এখন সুন্দৰ অসম যাতে হ'ব সেইটো আশা কৰিছোঁ মই ভৱিষ্যতে এইটো আশা কৰিয়ে মই তোমালোকৰ চেনেলটি যাতে আৰু আগবাঢ়ি যাওক বহুত শুভেচ্ছা জনাইছোঁ হয় বিহু বুলি অকণমান গুণগুণাই দিয়ক যাতে আপুনি গান গায় ঠিক আছে মই বিহু বুলি এটি বিহু মানে শান্তজীৰ এটি গীত গুণগুণাই আহিল বুলি কুলিয়ে বিনালে আহিল বুলি কুলিয়ে বিনালে গছে পাতে সেউজীয়া ৰং সানিলে গছে পাতে সেউজীয়া ৰং সানিলে বহাগ আহিল বুলি কুলিয়ে বিনালে ইয়াৰ এইখিনিতে মই আৰু এটা জুবিন গাৰ্গৰ গীতৰ এক গুণগুণাব বিচাৰিম কাৰণ তেখেতলৈ এইটো উৎসৰ্গা কৰিছোঁ তেখেতৰ নামত ফুল ফুলক ৰ'দৰে ফুল হৃদয় সেউজী ধৰা ফুল ফুলক সূৰ্যমুখী ফুল প্ৰিয়তমা তোমাৰ খোপাত ফুল ফুলক ৰ'দৰে ফুল আৰু এটা মই খুব বেয়া লাগে আজি যোৱা 12 তাৰিখে আমাৰ বলিউডৰ মানে ভাৰতৰ এগৰাকী কণ্ঠশিল্পী আশা ভোছলেৰ দেহাৱসান হৈছে তেখেতৰ নামতো এটি গীত মই উৎসৰ্গা কৰিম এই ধুনীয়া গধূলি লগন সংযমহীন আচৰণ সমাজৰ আৰতি নিয়ম ভাঙি কিয় দুয়োতে নগ'ল এই ধুনীয়া গধূলি লগন নমস্কাৰ বহুত ভাল লাগিলে